খণ্ড প্ৰাথমিক শিক্ষা বিষয়ৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এই গুৰুতৰ অভিযোগ উত্থাপন হৈছে খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মিলন দাসৰ বিৰুদ্ধে। উল্লেখ যে ভবানীপুৰৰ খণ্ড উন্নয়ন বিষয়াগৰাকী খণ্ড উন্নয়ন শিক্ষা বিষয়াগৰাকীৰ বিৰুদ্ধে কেইবাটাও অভিযোগ আছে। উৎকোচ লোৱাৰ অভিযোগো আহি পৰিছে। আমি এটা বিশেষ দৃশ্য আপোনালোকক এই মুহূৰ্তত দেখুৱাব বিচাৰিছো। উৎকোচ লৈ থকাৰ সময়ৰ দৃশ্য আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো। উল্লেখ যে খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে। হাউলিৰ সংঘটিত হোৱা এই ঘটনাৰ পিছত বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। বিতৰ্কিত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মিলন দাসৰ বিৰুদ্ধে গৰজি উঠিছে একাংশ লোক। শিক্ষকৰ পৰা ঘোষ লোৱাৰ দৃশ্য বন্দী হৈছে কেমেৰাত। বিষয়াগৰাকীয়ে শিক্ষকৰ পৰা ঘোষ লোৱাৰ দৃশ্য বন্দী হৈছে কেমেৰাত। এই ঘটনাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। উল্লেখ হৈছে কেৱল গালি গালাজতে এই খণ্ড প্ৰাথমিক শিক্ষা বিষয়াগৰাকী ক্ষান্ত নাথাকে। কাৰণ দৰ্শোৱাৰ জাননী পৰ্যন্ত প্ৰেৰণ কৰিছিল এগৰাকী প্ৰধান শিক্ষকক। হাউলিৰ 1995 নম্বৰ ঠাকুৰবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকে ছাৰ বুলি সম্বোধন নকৰাৰ বাবে অশ্ৰব্য গালিগালাজ পাৰিছিল ভবানীপুৰৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মিলন দাসে। আৰু সেইগৰাকী মিলন দাসৰ বিৰুদ্ধে কেইবাটাও অভিযোগ উত্থাপন হৈছে। উল্লেখ যে কিছুদিন পূৰ্বে হাউলিস্থিত ভবানীপুৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত এখন সভা কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। শিক্ষা বিষয়াগৰাকীৰ বিৰুদ্ধে লগতে শিক্ষকৰ পৰা ঘোষ লোৱাৰ দৃশ্য বন্দী হৈছিল বিষয়াগৰাকীৰ। এনেবোৰ বহু ঘটনা শেহতীয়াভাৱে পোহৰলৈ আহিছে। এই সন্দৰ্ভত এইগৰাকী খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মিলন দাসৰ বিৰুদ্ধে সংবাদমেল সম্বোধন কৰিছে ক্ষোভিত শিক্ষকে। আমি শুনাব বিচাৰিছো কি কৈছে। ষ্টাডিও কৰিছোঁ। এখেতে হ'ল কি স্কুলত যদি কিবা কেৱল কমপ্লেইন বিচাৰে, বেলেগৰ জৰিয়তে কমপ্লেইনখন লেখা লৈ আহি কিনে ইয়াতে আনে মাষ্টৰৰ জৰিয়তে। অনাৰ পাছত ব্লেকমেইলিং কনচাৰ্ণ যি থাকে একাউণ্টেণ্ট হওক কোনোবা হওক সেনেকুৱা। এই যিটো 1 এপ্ৰিলৰ ঘটনাটো ঘটিছিল সিদিনাখন, কাৰণ তেখেতৰ ব্যৱহাৰটো এনেকুৱা এটা অতিষ্ঠ কৰি পেলাইছিল। তাৰমানে ইমান ৰাফ বিহেভিয়াৰ, আমি আচৰিত। মোৰতো এনেকুৱা হৈ গ'ল যে মই চেঞ্চলেছ হৈ গৈছিলোঁ। মোক সতীৰ্থই মোক লৈ গ'লে তাতে। গতিকে মই সেই গোটেইখিনি প্ৰক্ৰিয়া যিখিনি আমি লিখিত আকাৰে ডিঅ' ছাৰক আৰু আমাৰ ADC ছাৰক অলৰেডি তাৰমানে জনাইছোঁ আৰু লিখিত আকাৰে জনোৱা হৈ গৈছে। আৰু জালা ব্লকতো আমি যিমানখিনি ইনফৰমেশ্যন পাইছোঁ, জালা ব্লকতো তেখেতৰ ব্যৱহাৰৰ কাৰণে 2জন মানুহ মৰিব লগা হৈছে। হিচাপে যে মোক দিছে সেই কথাটো মই মৌখিকভাৱে আৰু গ্ৰুপত দিয়া চিঠিতে মই গম পাইছোঁ। আৰু যিহেতু মই চাকৰি কৰি আছোঁ আজি প্ৰায় 26 বছৰে, সততাৰে চাকৰি কৰি আছোঁ। ট্ৰেইনিং বহুত মই চলাইছোঁ আগতেও। এনেকুৱা ট্ৰেইনিং মোক ডিষ্ট্ৰিক্টৰ যিমান ট্ৰেইনিং হৈছিল BTC ডায়েট আৰু আমাৰ ভবানীপুৰ খণ্ড অফিচ নৰ্মালত চব ট্ৰেইনিং মই এসময়ত মোক কনভেনৰ হিচাপে দিছিলে, চলাই নিছোঁ মই। সেনেকৈ আগতে চফ্ট কপিটো আহিছে আমাৰ। তেওঁ অলৰেডি গোটেইখিনি কথা গম পাইছে, কাৰণ আমি কালি 1 ঘণ্টা ধৰি আমাৰ বাজেট সম্পৰ্কে আমি আলোচনা কৰিছোঁ। গতিকে তেওঁ ধুনীয়াকৈ আমাক কৈও গৈছে তোমালোকে ভালকৈ চলাই নিয়া প্ৰগ্ৰেমটো। যিহেতু শিক্ষক তো হিউজ প্ৰগ্ৰেম 450 কৰি এটা ফেজত হ'ব। 5 দিনীয়াত 450 শিক্ষক। খোৱা লোৱাৰ কথা আছে। মানুহখিনি মানে খাই বৈ ভাল পাব লাগিব। সেইকাৰণে আমি যিমান পাৰোঁ কষ্ট কৰি আজি দিনৰ পৰা আমি কাম কৰি আছোঁ। ৰাতিপুৱাৰ পৰাই চাফ চিকুণ কৰি আছোঁ, মানুহ লগাইছোঁৱে। গতিকে তেনে ক্ষেত্ৰত মিটিংখন নজনা বুলি যিটো কথা কৈছে এইটো সম্পূৰ্ণ মিছা কথা। আজি মই চাকৰি জীৱনৰ আজি 26 বছৰৰ সততাৰে চলা মানুহ। গতিকে চবেই জানে, সকলো শিক্ষকে জানে মোৰ কথা। গতিকে তেওঁ নজনা বুলি কোৱা কথাটো সম্পূৰ্ণ ভিত্তিহীন আৰু মিছা কথা। এইটো মই একদম আপোনাৰ তীব্ৰ প্ৰতিবাদ কৰিছোঁ। এইটো যুক্তিহীন কথা। আৰু এনেকুৱা কথা যদি একজন শিক্ষা বিষয়াই কয় তেনেহ'লে এই ব্লকত কোনোদিনা উন্নতি নহ'ব। শিক্ষাৰ উন্নতি আমি কেতিয়াও কৰিব নোৱাৰিম। ঘোষ তেওঁ প্ৰত্যেকটো ফাইলতে ঘোষ লাগে তেওঁক, এইটো একদম চিৰসত্য কথা। মোৰ টেবুলৰ পৰা মেক্সিমাম ফাইল মোৰ টেবুলৰ পৰা যায় তেওঁ। তো মোৰ টেবুলৰ পৰা ফাইল গ'লে এদিনত কাম নহয়। সেই মানুহজন 2-3 দিন ধৰি ঘূৰি থাকিব লাগিব। ৰাতিপুৱা যদি 10টা বজাত এজন মানুহ আহে, তেওঁ আবেলি 5টালৈকে তেওঁৰ কাম নহয়। শিক্ষা বিষয়াজনৰ নাম কি? তেওঁৰ নাম মিলন দাস। অলৰেডি আমাৰ অল ষ্টাফে এলিগেশ্যন দিয়াই আছে তেওঁৰ এগেইনষ্টত। বিষয়া অহাৰ পিছত আচলতে শিক্ষকসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। এইটোতো একদম যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। ইয়াত আজিও চাগে 2-3জন শিক্ষক আছে। এতিয়াও তেওঁ 4-5 দিন ধৰি ৰখি আছে, ঘূৰি আছে। এতিয়াও তেওঁৰ কাম হোৱা নাই। এতিয়ালৈকে কাম হোৱা নাই। তেখেতে প্ৰতিটো কামতে আপোনালোকৰ পৰা টকা বিচাৰে। আমাৰ পৰা তেওঁ ডাইৰেক্ট নিবিচাৰিব পাৰে, কিন্তু আমি প্ৰত্যেকজন মানুহৰ পৰা গম পাওঁ, শিক্ষকৰ পৰা গম পাওঁ কথাবিলাক। নহ'লে কাম নহয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990